নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ খবৰ কেনেকুৱা? নিশ্চয় তোমালোকে এবাৰ হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা দিছা। তোমালোকে চিন্তা কৰি আছা যে আমালোকৰ ৰেজাল্টটো কেতিয়া দিয়া হ'ব আৰু কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক দিয়া হ'ব নেকি? বৰ্ডৰ পৰা কোনো গুৰুত্বপূৰ্ণ খবৰ আহিল নেকি? এই ভিডিঅ'টোত এইবোৰ কথা আলোচনা কৰিম। প্ৰথমত এটা কথা চিয়ৰলি কৈ দিওঁ, ৰেজাল্টৰ কনফাৰ্মেশ্যন এতিয়াও দিয়া নাই। কেৱল মাত্ৰ এইটোৱে কৈছে লোৱাৰ আছামত 50% বহি চেক কৰা হৈছে আৰু আপাৰ আছামত কথা নাজানো, হয়তো 50%ৰ কম হৈছে নহয় বেছি হৈছে। গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি এইটোৱে কৈছে যে এপ্ৰিলৰ লাষ্টত তোমালোকৰ ৰেজাল্টটো দিয়া হ'ব। এতিয়া কথা হ'ল এক্সট্ৰা মাৰ্কৰ কথা। এবাৰ কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষাৰ্থীক দিয়া হ'ব, কিন্তু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীক কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নিদিয়ে।